Hello, Bidur Bhai Hokol. Welcome back to Bidur Bhai's YouTube channel. Bidur Bhai নহয় vlogger Minmoy. Sorry. মানে চাৰিওফালে Bidur Bhai হৈ গৈছে না এই কাৰণে মানে চাৰিওফালে মানে Bidur Bhai YouTube channel বুলি আহি গ'ল। YouTube blogger Minmoy YouTube channel. Blogger Minmoy. Okay. Sorry. Blogger Minmoy. আপোনালোক সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅ'লৈ এইটো ব্লগ ভিডিঅ'লৈ আমি গৈ আছো Bidur Bhai চাৰিওফালে যেটো কম পাইছে আপোনালোকে চাৰিওফালে Bidur Bhai হৈ আছে এতিয়া আমি গৈ আছো Bidur Bhai চিনেমাখন চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব ইয়াত পলম নকৰে আমি আহি পালো আধা জায়গা ৰঙিয়াত গৈ আছো যেটো আমাৰ এটা 20 মিনিট আছে হাতত মাত্ৰ আমাৰ ইয়েস আমাৰ 5:10 পৰা 5:15 পৰা হেৰি আছে শো আছে গতিকে আমি এতিয়া জলদা এইবিলাক কি কৈছো কিবা চিঠিবডি কৰিছো একদম জিয়ে লগ পালো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু মান লগত আছোন এয়া তিসা অবশ্য দেখিছে এতিয়া লেটস গো আমি চিনেমা হলত লগ পাইছো চাই থাকিব চিনেমা হল আহিলো চিনেমা চাবৰ কাৰণে কিন্তু বতৰে এনেকুৱা বিধি বথালে দিলে নহয় আপোনালোকে দেখিছে তিতি বুৰি একদম অৱস্থা বেয়া জানক বৰষুণ দি আছে বৰষুণত তিতি বুৰি হলেও আমি যাম ক'ত যাম কি কৰিম হয়তো থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে আমি দেখিছে আপোনালোকে এইকেইটা প্ৰাণী এখন স্কুটি সেইখন বাইক লৈ আহিছো এয়া আমি ক'ত আছো কি জায়গা এইটো কি আছিল হাজে ন হাজে ওকে হাজেত বৰ্তমান ৰৈ আছো গৈ আছো ৰঙিয়া চাই থাকিব জনাই আছো কি হয় কি নহয় এটা কথা আছে নহয় বৰষুণৰ বতৰত মইনা নুঠে মটৰত বাট আমাৰ মইনা মটৰত উঠে বৰষুণৰ বতৰত এইয়া আজি উঠিয়ে আছে এই দেখিছে নে আমাৰ মইনা উঠে গতিকে Bidur Bhai আমাৰ এয়া Bidur Bhai এইবিলাক সব Bidur Bhai একো কথা এগলা Bidur Bhai তো কথাটো সেইটো বৰষুণ দি আছে গাড়ী এখন চলি আছে বাট আমাৰ অসুবিধাটো এইটোৱে যে আমি গাড়ী নানিলো আমি বাইক লৈ আহিলো আধা ৰাস্তাত মানে বৰষুণ নাই আধা ৰাস্তাত বৰষুণ আছে আমি বাইকখন আনিলো এয়াই কথাটো সেইকাৰণে কৈছো বৰষুণৰ বতৰত মইনা নুঠে মটৰত বাট আমাৰ মইনা বৰষুণত মটৰত উঠে আমি এতিয়া গৈ থাকো বৰষুণ অকণমান দিছে লেটছ গো সব এয়া হেৰি নেকি Bidur Bhai কাৰণে নেকি সব Bidur Bhai ওকে লেটস সি আমি টিকট কাটিলো এতিয়াহে আমি অনলাইন টিকট কটা নাছিলো বাট এতিয়া টিকট কাটি ললো মই এতিয়া ৰঙিয়া প্লেটফৰ্মত নাপালো গোল্ডত লাষ্টৰ পিনে আছে দেখাই দিও আপোনাক হ'ব ন M7 ওকে এটা কিছা বাহিৰত কিবা লৈ আছে তাইক লওঁ আৰু ভিতৰত সোমাই যাওঁ উপভোগ কৰোঁ আৰু আপোনালোকক জনাই আছোঁ কেনেকুৱা কি হৈছে ফুল ৰিভিউ দি আছোঁ চাই থাকিব এতিয়া ভিতৰত সোমাই আছোঁ আমি এতিয়া হলত সোমাম বস্তু আহিলে খাই লৈ মানুহৰ সমাগমটো কিমান আছে গম পাম কিছু সময় পিছতে কিমান মানে গেটত চাই কিনে অকণমান সমাগমটো হোৱাৰ দৰে লাগিছে বাট ভিতৰত সোমাই কিনে গম পাম এই আমাৰ সময়তকৈ মানে কি কয় পিছত গৈ পাম তেনেকৈ ভাবিছিলোঁ বাট যা নহওক ভগৱানৰ কৃপাত একদম আৰম্ভণিৰ পৰা চাব আৰু টিকটৰ ক্ষেত্ৰত আমি যেহেতু আমি অনলাইন আমি টিকটটো কটা নাই মানে বিশেষ প্ৰব্লেমৰ কাৰণে আজি চোৱাৰ কথা একচুৱেলি নাছিলে গোল্ডৰ মানে একদম শেষৰ পিনে পালোঁ গোল্ডৰ শেষৰ পিনে পালোঁ কেনেকুৱা এক্সাইটেড য়েছ সেইটোৱে আমি লাষ্ট চিনেমা SUVৰ লাষ্ট চিনেমাখন চাইছিলোঁ ৰঘুপতি মাইণ্ড ব্লয়িং আছিলে বাট এইখন মানে ৱেব ছিৰিজখন বাৰু চাইছিলোঁ ইমান চোৱা নাছিলোঁ মই থিয়েটাৰত থাকোঁতে তেনেকৈ ৱেব ছিৰিজখন ইমান চোৱা হোৱা নাছিলে বাট এতিয়া চাওঁ কেনেকুৱা হৈছে চিনেমা আগত কেনেকুৱা হৈছে কি হৈছে এতিয়া সোমাই যাওঁ গোটেইকেইটা আহিছোঁ আমি চাৰি পাণ্ডৱ নহয় আহিছোঁ এতিয়া সোমাই যাওঁ আৰু আমাৰ হাতত আৰু বেছি মিনিট নাই আমাৰ হাতত 5 মিনিট আছে আৰু
কি হ'ল আমাৰ হাতত বেছি নাই 5 মিনিট আছে মানে ফ্লেছ জ্বলাব পৰা নাই বিৰতিৰ সময় চিনেমাখন চাই আছিলোঁ আপোনালোকক কম চিনেমাখনৰ বিষয়ে কম ৰিভিউ দিম কেনেকুৱা কি হৈছে বাট এটা কথাই কৈছোঁ আউটষ্টেণ্ডিং কি কোৱা মজা মজা হা মজা আৰু ডাইৰেকশ্যন লেভেল ধুনীয়া কেমেৰা কাম ধুনীয়া হৈছে হা বাকী মিউজিক ধুনীয়া হৈছে গোটেই ডিপাৰ্টমেণ্টটো ভাল চাবলগীয়া চিনেমা এনেকুৱা চিনেমা চালে আমাৰ হিন্দী চিনেমা চাব দৰকাৰ নাই কি কোৱা দিছা মই এইটোৱে বিচাৰোঁ যে হলৰ ভিতৰত যিকেইটা খালী চিট আছে সেইকেইটা পূৰ হ'ব লাগে কাৰণটো কিয় সেইটো আপোনালোকে চিনেমাখন যেতিয়া চাব ন য়েছ সেইটো আপোনালোকক কৈ আছোঁ চিনেমাখনত টোটেলি আমি ৰিভিউ দি আছোঁ কেনেকুৱা কি হৈছে সকলোবিলাক জনাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম তেওঁলোকে এটা ক্লিপছো ল'ব পৰা নাই ল'ব নালাগে এইটো ক্ৰাইম হয় বহুত ডাঙৰ ক্ৰাইম তো আমি আকৌ বিৰোধ আমি এটা ক্লিপছো লোৱা নাই এটা ক্লিপছো লোৱা য়েছ আমি নিজে এইটো জগতৰ লগত জড়িত ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত নিজে জড়িত গতিকে আমি লোৱাটো মানে কি গ্ৰহণযোগ্য নহয় য়েছ সেইকাৰণে আমি নিজে অপৰাধ উপদেশতকৈ আহি ভাল সেইটো দেখাই দিছোঁ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আমি জনাই আছোঁ আপোনালোকক আৰু বঢ়িয়া ভাল লাগিছে চাই বহুত দিনৰ পিছত অসমীয়া ভাল চিনেমাখন চালে এত বেছি ভাল হ'ব এইটো লেভেল ন ডিপেণ্ড সৌৰভক মাতা গাইছ এতিয়া চিনেমা চালোঁ খুব সুন্দৰকৈ ইয়াৰ পৰা ওলাই দিওঁ ইগ' হৈ থাকে চাউণ্ডটো গতিকে আমি আপোনালোকক ৰিভিউটো দি আছোঁ বাহিৰত গৈ কিনে এতিয়া ওলাওঁ ইয়াৰ পৰা আমি চাৰিটা তো লগ পাই আছোঁ আপোনালোক চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে অ'কে এতিয়া আমি চিনেমা চাই ওলাই আহিলোঁ ওলাই আহি এয়া গাড়ী চাৰি খুব সুন্দৰকৈ ওলাই লৈছোঁ এফালে এইখন দেখিছে খুব সুন্দৰকৈ ডাঙৰ পোষ্টাৰ এখন হৰ্ডিংছ এখন লাগি আছে আৰু কথাটো হ'ল কি আজি আমাৰ দ্বিতীয়টো দিনত আমি উপভোগ কৰোঁ ছেকেণ্ড ডে আমি উপভোগ কৰিব আহিলোঁ 5টা বজাৰ শ্ব'টো জানক বহুত বেছি ভাল লাগিল আৰু এইখিনিতে মোৰ লগত যিহেতু আমাৰ কি বুলি কওঁ আমাৰ সপোন ক্ৰিয়েশ্যন টিম বুলি কৈছোঁ আমাৰ বন্ধু বান্ধৱী সকলো আছে সকলোৰে পৰা মনৰ অনুভৱটো পোনপ্ৰথমে জানিব বিচাৰোঁ পোনপ্ৰথমে আছে ডিপেণ্ডক সুধি লৈছোঁ তৎক্ষণাত কোৱা কিবা এটা কেনেকুৱা লাগে অসমীয়া এখন চিনেমা ক'বলৈ চাবলগীয়া চিনেমা কৈ থাকিলে মানে কি চিনেমাখনৰ কথা শেষ কৰিব নোৱাৰি প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাম একেবাৰে সুন্দৰকৈ কৰিছে ভাল লাগিছে তাত নিখুঁতভাৱে গোটেইখিনি কাম কৰিছে তাৰপিছত বাকী আমি যিমানে নকওঁ কিয় আপোনালোকে চাব আহিলেহে গম পাব কিমানখিনি ভালকৈ কাম কৰিছে গতিকে প্ৰতিজন চিনেমা প্ৰেমী ৰাইজক কৈছোঁ আহক চাবলৈ আহক চাওক অসমীয়া চিনেমা মানে আমাৰ অসমীয়া চিনেমাত এটা নতুন ট্ৰেণ্ডৰ সৃষ্টি কৰিছে সুব্ৰত কাকতিৰ গোটেই টিমটোৱে গতিকে প্ৰতিজন টিমৰ প্ৰতিজন সদস্যলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে আগলৈ এনেকুৱা ধৰণৰ ভাল চিনেমাবিলাক বনাই উপহাৰ দি যাওক আমি বৰ নতুন প্ৰজন্ম আমি আপোনালোকৰ চিনেমা চাব আহিম আমি এই চিনেমা জগতত কিবা নতুনত্ববিলাক পালে আমি নিশ্চয় সুখী হওঁ গতিকে এই নতুনত্ববিলাকক লৈ আগুৱাই যাওক আমিও এনেকুৱা ধৰণৰ আগুৱাই যাবলৈ চেষ্টা কৰিম গোটেইবোৰ হললৈকে আহক চিনেমাখন চাওক উপভোগ কৰিলে গম পাব অসমীয়া চিনেমা কিমান উন্নত হৈ গৈছে নাচালে ঘৰত বহি থাকিলে অসমীয়া চিনেমাৰ বদনাম কৰিব নোৱাৰিব গতিকে আহক চিনেমা চাওক গম পাব সকলোবিলাক অ'কে এতিয়া আছে তৃষা বৈশ্য কোৱা মই মানুহবিলাকক ক'ব বিচাৰোঁ বিশেষকৈ আমাৰ ল'ৱাৰ আছামৰ মানুহখিনিক ক'ব বিচাৰোঁ যে প্লিজ আপোনালোকে চিনেমা চাবলৈ আহক কিয়নো খুব ভাল চিনেমা আহি আছে বিদুৰ ভাই বহুত বেছি ধুনীয়া লাগিছে আমি যিটো এছবিদা হিচাপত এক্সপেক্ট কৰোঁ সেইটো হিচাপত খুব ধুনীয়া গতিকে আপোনালোক আহক চাওক স্পেচিয়েলি আমাৰ ল'ৱাৰ আছামৰ মানুহখিনি অকণমান চিনেমাৰ প্ৰতি ইমান আগ্ৰহী নহয় প্লিজ আহক ওলাই আহক চিনেমা চাব লাগে অসমীয়া চিনেমা প্লিজ সেইটোৱে এতিয়া আছে আমাৰ লগত সৌৰভ কোৱা তৎক্ষণাত আচলতে সুব্ৰত কাকতি এজন ভাল ডাইৰেক্টৰ হয় তাৰে আগতে শ্ৰী ৰঘুপতি আছিলে এইখনো চাইছিলোঁ ভাল হৈছে খুব ভাল হৈছে আৰু এতিয়া চালোঁ বিদুৰ ভাই খুব সুন্দৰ এটা কাহিনী পটভূমিক লৈ নিৰ্মাণ কৰিছে খুব সুন্দৰ কাহিনী বাকী শ্বৰ্ট ডিভিজন ভাল হৈছে বিশেষকৈ মিউজিক ভাল হৈছে প্ৰণৱ দত্ত মিউজিক কৰিছে ভাল হৈছে কেমেৰাৰ কামটো ক'লোৱে মই কেমেৰা বিতুল্লাই কৰিছে ভাল হৈছে গোটেইখিনি সেয়াই আৰু মানে অসমবাসী ৰাইজক এটাই ক'ব বিচাৰিছোঁ যে আহক এই চিনেমাখন উপভোগ কৰক আৰু বেলেগ একো নহয় এটা ফ্ৰেছ মাইণ্ড লৈ আপোনালোকে ঘৰলৈ উভতি যাব পাৰিব
য়েছ সেইটোৱে গম পালে আপোনালোকে আমাৰ ইহঁতে ক'লে গোটেইখিনি কথা আৰু মই বিশেষকৈ আৰু কোৱাৰ প্ৰয়োজন নাই গোটেইখিনি কথা সিহঁতে যিহেতু ক'লে আপোনালোকে আহক এই চিনেমা হললৈকে আহক আৰু বিদুৰ ভাই উপভোগ কৰক বিদুৰ ভাই ৱেব ছিৰিজখন আপোনালোকে চাইছিলে হয়তো কিন্তু এই চিনেমাখন যদিহে আপোনালোকে এতিয়াও চোৱা নাই তেতিয়াহ'লে চিনেমা হলৰ যাওক আৰু চাওক আৰু প্ৰত্যেকটো দিশ ইমান বেছি মানে উন্নত হৈছে ইমান বেছি অসমীয়া চিনেমা বুলি কোৱাৰ লগে লগে যিটো আমাৰ মানুহৰ মাজত এটা ফিল থাকে যে অসমীয়া চিনেমা লেজি অসমীয়া চিনেমা কামবিলাক ইমান ঠিক নহয় উন্নত মানদণ্ডৰ নহয় কিন্তু গাঁৱলীয়া পটভূমিত বনায়ো এখন চিনেমা ইমান উন্নত এষ্টাব্লিছমেণ্ট যি চিনেমাখনৰ সেইটো ইমান ধুনীয়াকৈ কৰিছে তো আপোনালোকে আহিলে গম পাব আৰু SUV আৰু গোটেই মানে বিদুৰ ভাই টিমক আমি পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এখন চিনেমা আমাক উপহাৰ দিয়াৰ কাৰণে ইমান ধুনীয়া চিনেমা এখন আমাক এনেকৈ ইয়াৰ আগত বিদুৰ আমি কি কৰিছোঁ ৰঘুপতি উপভোগ কৰিছিলোঁ ৰঘুপতিয়ে এটা বেলেগ ধৰণৰ মাইলষ্টন এটা আমাক দি থৈ গৈছে এইখনে সেইটো দিব বুলি আশা ৰাখিছোঁ বিদুৰ ভাইয়ে আৰু প্ৰত্যেকজন আৰ্টিষ্টৰে এক্টিং ইমান নিখুঁত ইমান পাৰফেক্ট ইমান এষ্টাব্লিছমেণ্ট প্ৰত্যেকটো কেৰেক্টাৰে ইমান ধুনীয়াকৈ কৰিছে নহয় আপোনালোকে চিনেমা হললৈ আহিলে গম পাব আৰু কিনো ক'ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমিও যিহেতু এইটো লাইনৰ লগতে আমি এইটো লাইনত থাকি কিনে আমি যেনেকৈ উপভোগ কৰিলোঁ আপোনালোকে এইটো লাইনত নহয় কিন্তু অসমীয়া চিনেমাৰ কাৰণে অসমীয়া চিনেমাৰ হকে আৰু ভাল চিনেমা এখন কোৱালিটি প্ৰডাক্ট চাবৰ কাৰণে আহক চিনেমা হললৈ সেইটোৱে কামনা কৰিছোঁ আমি যেনেকৈ দলে বলে আহিছোঁ 4টা-5টা একেলগে আহিছোঁ চাবৰ কাৰণে আপোনালোকেও আহক আপোনালোকৰ ওচৰৰ চিনেমা হললৈ দলে বলে আহক আৰু এইখন অসমীয়া চিনেমাৰ খাতিৰত নহয় অসমীয়া ভাষাৰ খাতিৰত নহয় ভাল চিনেমাখন উপভোগ কৰিবৰ কাৰণে আপোনালোকে আহক সেইটোৱে কামনা কৰিছোঁ তো খুব সুন্দৰকৈ চিনেমাখন উপভোগ কৰি এতিয়া ঘৰলৈ আহি আছোঁ ঘৰত গৈ আছোঁ দেখিছে আপোনালোকে আৰু শেষত এটা কথাই ক'ব বিচাৰোঁ যে বিদুৰ ভাই চিনেমাখনে এটা বস্তুৱে মানে প্ৰতিপন্ন কৰিলে যে আমি গ্লেমাৰাছ ফেচ এখন লৈ কাম নকৰিলেও কথা নাই কোৱালিটি কণ্টেণ্ট বা কামৰ ওপৰত গুৰুত্ব দিলে নতুন অভিনেত্ৰীক ল'লেও কাম মানে সেই চিনেমাখন বা সেই কামটো চলে বুলি এই চিনেমাখনে প্ৰতিপন্ন কৰিলে গতিকে এনেকুৱা কথা নাই আমি নতুনক ল'লে কামটোত ৰিস্ক ল'ব নোৱাৰিম নেকি দৰ্শক নাহিব নেকি তেনেকুৱা কোনো কথা নাই বৰ্তমান মানুহে বা দৰ্শকে কোৱালিটি কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ে তো কথাটো সেইটোৱে আৰু মানে আগতে এটা ট্ৰেণ্ড আছিলে যে গ্লেমাৰাছ ফেচ নহ'লে দৰ্শক নাহিব কিবা নাহিব সেইবোৰ একো কথা নাই এতিয়া মানুহে কণ্টেণ্ট চাই ভাল কাম চাই কোৱালিটি কণ্টেণ্ট চাই আৰু ভাল কামৰ ওপৰত গুৰুত্ব দিয়ে আৰু আল্টিমেটলি গোটেই পৰিৱেশটো এতিয়া বৰ্তমান চেঞ্জ হৈ গৈছে আগৰ দৰে নাই তো জানহওক ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ এনেকৈ ভাল কাম আহি থাকক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰবাৰ বিদুৰ ভাই টিমক বহুত বেছি কালেকশ্যন কৰক বক্স অফিচত তো সেইটোৱে আৰু আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা মই মিনবয় বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়